টিংখাঙৰ পিঠাগুৰি পিঠা পথাৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী পিঠাগুৰি গড়চিগা গাঁৱৰ পবিত্ৰ বৰা লংবৈজান হাইস্কুলৰ শিক্ষক আছিল মৃত পবিত্ৰ বৰা ৰাজগড়ৰ দিশৰ পৰা পিঠাগুৰি গড়চিগা নিজৰ গৃহ অভিমুখে বাইকেৰে গৈ থকা অৱস্থাত পিছফালৰ পৰা খুন্দিয়াই এখন বাহনে ইফালে ঘটনা সংঘটিত কৰি পলায়ন কৰে বাহনখন ঘটনাস্থলীত বৰবাম আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আমাৰ গাঁৱৰ এজন সৰ্বহী যুৱক পবিত্ৰ বৰা ঠিক ৰাজগড়ৰ পৰা আপোনাৰ পিঠাগুৰি চাৰিআলি দিশে আহি আছিলে তেখেতক কোনোবা অচিনাক্ত কোনোবা এখন গাড়ীয়ে মানে আপোনাক কম কি ইমান বেয়াকৈ মাৰি থৈ গ'ল তাৰ বিশেষকৈ সেই দুখটো মাত্ৰ হ'ল আমাৰ এই যিটো ৰাস্তা বনাই থকা কোনোবা এটা কোম্পানী যিটো গৌতম কনষ্ট্ৰাকশ্যন নে কি বুলি কয় সেই কোম্পানীটোৱে বনাই আছিলে ৰাস্তাটো মাজে মাজে মানে তেওঁলোকে এনেকুৱা এটা এডোখৰ মানে আপোনাৰ যেনেকৈ এৰি থৈ গৈছে গাড়ীখন পাৰ হ'বলৈও অসুবিধা হয় মানুহৰতো বাৰু বেলেগেই সেই গাড়ীত হয়তো সেই তেখেতলোকে সেইজন ড্ৰাইভাৰে সেই গাড়ীখন বচাবলৈ বা গাঁতৰ পৰা বচাবলৈ যাওঁতে তেখেতৰ লগত সংঘৰ্ষ হয় যুৱকজনৰ নামটো কি আছিল পবিত্ৰ বৰা ঘৰ ক'ত আছিলে ঘৰ গড়চিগা গাঁও পিঠাগুৰি চাৰিআলি সমীপতে তেখেতে লংবৈজান হাইস্কুলত শিক্ষক কৰিছিলে আজি ক'ৰবাৰ ক'লৈ আহি আছিলে তেখেতে ৰাজগড়ৰ ফালৰ পৰা ঘৰলৈ আহি আছিলে তেতিয়া ঘটনাটো সংঘটিত হ'ল মৰাণৰ পৰা ৰাজু মিশ্ৰৰ প্ৰতিবেদন এনিভাৰত 24 এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969